নাম তাৰ ফকৰ গুণ্ডা ভয় ভাবুকি দি চান্দা তোলাই তাৰ ধান্দা বাৰে বাৰে জেললৈ যায় কিন্তু অলপো লাজ চৰম নাই বটতৱাৰ ভেটিবাৰীৰ এটা মাতব্বৰৰ কাহিনী এয়া ফকৰুদ্দিন নামৰ এইটো মাতব্বৰে লগত 10-15 জনীয়া পিলিঙা গুণ্ডা বাহিনী লৈ দীৰ্ঘদিনে সন্ত্ৰাস চলাই আহিছে অঞ্চলটোত স্থানীয় বজাৰৰ ব্যৱসায়ীসকলক ভয় ভাবুকি দি গুণ্ডা কৰ লয় ফকৰুদ্দিনে ধন আদায় নিদিলেই মাৰধৰ হতাহতিত লিপ্ত হোৱাই নহয় ভূমিও দখল কৰিছিল ফকৰুদ্দিনে যাৰ বাবে বাৰে বাৰে জেললৈও যাবলগীয়া হৈছিল এইটো ফকৰুদ্দিন কিন্তু যিমানে জেললৈ গ'লেও কুকুৰৰ নেজৰ দৰে স্বভাৱ ফকৰুদ্দিনৰ সেয়েহে পোনপটীয়াকৈ নগাঁও জিলা আৰক্ষী অধীক্ষকক লিখিত অভিযোগ দিলে ভুক্তভোগীসকলে এছপি ছাৰক আমি জনাইছিলোঁ কথাখিনি জনোৱাৰ পিছত যে 27/2/2024 তেওঁলোক এবাৰ প্ৰথম মানে 8/12/24 মানে সিহঁতে প্ৰথম ইনচিডেণ্টটো কৰাৰ পিছত ই হ'ল কোৰ্টৰ পৰা 5টা মানে জেল খাই তাৰপিছত ই কৰি জেলৰ পৰা ওলাই আহি অলপ দিন পিছত আকৌ মানে 27/2/24 মানে আমি এজাহাৰ এছপি ছাৰক জনালোঁ আটক কৰিছে ফকৰুদ্দিন বোলা 1 নম্বৰ আসামীজনক আটক কৰিছে মেইন কালপিট দিয়ে ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ফকৰুদ্দিনক এতিয়া এই ফকৰুদ্দিনক আৰক্ষীয়ে কিমান দিনলৈ জেলত ৰাখিব পাৰে সেয়াহে হ'ব লক্ষণীয় বটতৱাৰ পৰা মুস্তাফা সেলিম আহমেদৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ নাম তাৰ ফকৰ গুণ্ডা ভয় ভাবুকি দি চান্দা তোলাই তাৰ ধান্দা বাৰে বাৰে জেললৈ যায় কিন্তু অলপো লাজ চৰম নাই বটতৱাৰ ভেটিবাৰীৰ এটা মাতব্বৰৰ কাহিনী এয়া ফকৰুদ্দিন নামৰ এইটো মাতব্বৰে লগত 10-15 জনীয়া পিলিঙা গুণ্ডা বাহিনী লৈ দীৰ্ঘদিনে সন্ত্ৰাস চলাই আহিছে অঞ্চলটোত স্থানীয় বজাৰৰ ব্যৱসায়ীসকলক ভয় ভাবুকি দি গুণ্ডা কৰ লয় ফকৰুদ্দিনে ধন আদায় নিদিলেই মাৰধৰ হতাহতিত লিপ্ত হোৱাই নহয় ভূমিও দখল কৰিছিল ফকৰুদ্দিনে যাৰ বাবে বাৰে বাৰে জেললৈও যাবলগীয়া হৈছিল এইটো ফকৰুদ্দিন কিন্তু যিমানে জেললৈ গ'লেও কুকুৰৰ নেজৰ দৰে স্বভাৱ ফকৰুদ্দিনৰ সেয়েহে পোনপটীয়াকৈ নগাঁও জিলা আৰক্ষী অধীক্ষকক লিখিত অভিযোগ দিলে ভুক্তভোগীসকলে এছপি ছাৰক আমি জনাইছিলোঁ কথাখিনি জনোৱাৰ পিছত যে 27/2/2024 তেওঁলোক এবাৰ প্ৰথম মানে 8/12/24 মানে সিহঁতে প্ৰথম ইনচিডেণ্টটো কৰাৰ পিছত ই হ'ল কোৰ্টৰ পৰা 5টা মানে জেল খাই তাৰপিছত ই কৰি জেলৰ পৰা ওলাই আহি অলপ দিন পিছত আকৌ মানে 27/2/24 মানে আমি এজাহাৰ এছপি ছাৰক জনালোঁ আটক কৰিছে ফকৰুদ্দিন বোলা 1 নম্বৰ আসামীজনক আটক কৰিছে মেইন কালপিট দিয়ে ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ফকৰুদ্দিনক এতিয়া এই ফকৰুদ্দিনক আৰক্ষীয়ে কিমান দিনলৈ জেলত ৰাখিব পাৰে সেয়াহে হ'ব লক্ষণীয় বটতৱাৰ পৰা মুস্তাফা সেলিম আহমেদৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।